নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী আঁচনিক 10,000 টকা দিয়া এইখন চৰকাৰে বানাক্ৰান্ত পৰিয়ালক দিব 15,000কৈ, তাকো 4খন জিলাৰ লক্ষাধিক পৰিয়ালক। হয়তো আমি প্ৰত্যেকেই জানো, দেখিছো উজনিৰ 2খন জিলাতে, শিৱসাগৰ চৰাইদেউ জিলাতে লাখৰ অধিক লোক বানত বিধ্বস্ত হৈছে আৰু এখেতসকলে 4খন জিলাৰ লক্ষাধিক লোকক প্ৰদান কৰিব 15,000কৈ টকা। চিন্তা কৰক আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান কি। আৰু এই টকাখিনি কেতিয়া ঘোষণা কৰিলে মানে শুনক, এতিয়ালৈকে কোনো কেন্দ্ৰীয় সাহায্য অহা নাই, চৰকাৰে কোনো ধৰণৰ সাহায্য চৰকাৰী পুঁজিৰ পৰা দিব পৰা নাই। এইকাৰণে কৈছো, মহাপ্ৰলয়ৰ প্ৰায় 10 দিন পিছত চৰকাৰে এই যে সাহায্য ঘোষণা কৰিলে, তাৰ পূৰ্বে চৰকাৰে সাহায্য বিচাৰি ৰাইজলৈ আবেদন জনাইছিল আৰু সেই আবেদনৰ ভিত্তি কৰি একাংশ লোকে চৰকাৰলৈ সাহায্য আগবঢ়াইছিল। চৰকাৰৰ সাহায্য পুঁজিত 26 কোটি টকা জমা হোৱাৰ পিছতহে মানে এই সাহায্যবোৰ ঘোষণা কৰিছে। আমি আগতে অংকত সিমান ভাল নাছিলো, অংকত অতি বেয়া আছিলো, কিন্তু এইখন চৰকাৰৰ অংকবোৰ যেন আমি লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছো। মন কৰক, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে চিনেমাখনৰ পৰা হোৱা লাভৰ পৰা 1 কোটি টকা দিছে। আনহাতে সৎসংগ বিহাৰৰ পৰা দিয়া হৈছে 2 কোটি টকা। ঠিক তেনেকৈ কামাখ্যা মন্দিৰৰ ফালৰ পৰা দিয়া হৈছে 21 লাখ টকা। মহাবীৰজন চেম্বাৰ্ছ অফ কমাৰ্চ তেওঁলোকে দিছে 11 লাখ টকা। এনেকে বিভিন্ন ব্যৱসায়ীয়ে লাখে লাখে টকা দিছে। আনহাতে সতীৰ্থ মন্ত্ৰী বিধায়কৰ পৰা টকা আহিয়ে আছে। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৱে অংক কৰিছে, সাহায্যৰ বাবে সংগৃহীত ধনৰ পৰা বৰ্তমান এই সাহায্যখিনি ঘোষণা কৰা হৈছে। কাৰণ মন কৰক, 1 লাখ লোকক যদি দিবলগীয়া হয় 15,000কৈ, অংকটো নিজে কৰক। আনহাতে মৃতকক দিব 5 লাখকৈ টকা। কেন্দ্ৰীয় চৰকাৰে 4 লাখ, ৰাজ্য চৰকাৰে 5 লাখ। আৰু চৰকাৰৰ তথ্যমতে বৰ্তমান মৃত্যু হৈছে 71 গৰাকী লোকৰ। মানে 71 জনৰ বিপৰীতে 5 লাখ টকা আৰু লক্ষাধিক বানাক্ৰান্ত পৰিয়ালক 15,000কৈ টকা। বাকী ছাত্ৰ ছাত্ৰীসকলৰ বাবে 5,000, 3,000, 1,000 কিমান হ'ব অংকবোৰ নিজেই কৰক। আমাৰ ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক অৱস্থা এয়া। 15,000 টকাৰে কি হ'ব কওকচোন। মোৰ যে পিছফালে ঘৰবোৰ দেখি আছে বানাক্ৰান্ত, তেওঁলোকেও 15,000 পাব। এই 15,000 টকাৰে কি কৰিব পাৰিব তেওঁলোকে কওক। তেওঁলোকে যি হেৰুৱাইছে তাৰ কাৰণে সেই 15,000 টকা কি কামত আহিব কওক। এককালীন সাহায্য হ'ব লাগিছিল অতি কমেও 5 লাখ টকা। তেতিয়া ঘৰখন কিবাকে থিয় কৰাব পাৰিলেহেঁতেন। কি অৱস্থা হৈছে, এই অৱস্থা দেখাৰ পিছতো যদি ভাবিছে যে বানাক্ৰান্ত পৰিয়ালক 15,000 টকা দিলে বাবা দিব, কিয় ভাবিব লাগে এই কথাবোৰ কওকচোন। অনিচ্ছা সত্ত্বেও মাজতে কথা এটা কৈছো, মাজতে GMCHৰ অধীক্ষকৰ কিবা এটা বেমাৰৰ বাবে চৰকাৰৰ ফালৰ পৰা 1.5 কোটি টকা সাহায্য দিয়া হৈছিল। তেখেত কিন্তু অধীক্ষক আছিল, চৰকাৰী চাকৰিয়াল। তাৰ পিছতে 1.5 কোটি আৰু বানত বিধ্বস্ত সাধাৰণ পৰিয়ালক 15,000 টকা কিয়। আৰু এই 15,000 টকা ঘোষণা কৰাৰ পিছতে একাংশ লোকে এনেকে উবুৰি খাই পৰিছে যেন বানাক্ৰান্ত লোকসকলৰ জীৱন ধন্য হৈ গ'ল, যেন চৰকাৰে যিখিনি কৰিবলগীয়া আছিল চব কৰিলেই। বাৰে বাৰে কৈছো, যদি অসমৰ সাধাৰণ মানুহ এনেকে উবুৰি খাই নপৰিলেহেঁতেন, উজনি অসমৰ 3 জিলাত অধিক সংখ্যক লোক নাখাই নলৈ মৰিলেহেঁতেন। আৰু কি কৰিছে, উজনিৰ 3 জিলাৰ হিতাধিকাৰী মহিলাসকলক 2500কে দিব। 1250টো বঢ়াই 2500 কৰিব। বাকী নামনি বা অন্যান্য অঞ্চলৰ হিতাধিকাৰী মহিলাসকলক অকমান ধন কমাই দিব। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, উজনিৰ বান বিধ্বস্ত অঞ্চলত সকলো মহিলাই অৰুণোদয় আঁচনি পায় নেকি, বা অৰুণোদয় আঁচনি পোৱা মহিলাসকলৰ ঘৰতহে বানপানী সোমাইছে নেকি, তেওঁলোকৰ ঘৰবোৰে বিধ্বস্ত হৈছে নেকি? 100% মহিলাই অৰুণোদয় পোৱা নাই, অসম্ভৱ। যদি 100% বানাক্ৰান্ত মহিলাই অৰুণোদয় পোৱা নাই, তেতিয়াহ'লে অৰুণোদয় আঁচনি পোৱা মহিলাসকলক 1250 টকাৰ সলনি 2500 টকা দি বাকী মহিলাবিলাকক এই বঞ্চনা কৰাৰ অধিকাৰ আপোনালোকে ক'ত পালে?
কিয় বানাক্ৰান্ত অঞ্চলৰ প্ৰতিগৰাকী মহিলাক আৰ্থিক অনুদান দিব নোৱাৰিলে? এনেইতো আমাৰ টকাৰ অভাৱেই নাই। আমি আগতেও কৈছো বিধানসভাত উইপক মাৰিবৰ কাৰণে ব্যয় কৰা হয় 3,80,00,000 টকা। মহানগৰত উলম্ব বাগিচা 25খন ফ্লাইঅভাৰত উলম্ব বাগিচা নিৰ্মাণ কৰিবৰ কাৰণে ব্যয় কৰা হয় 25 কোটি টকা। টকাই টকা, চাৰিওফালে টকা। টকা ক'ত নাই? টকা যেন গছত লাগিছে এনেকে ব্যৱহাৰ কৰিছে, অথচ বান বিধ্বস্ত মানুহখিনিক এককালীন সাহায্য দিব পৰাকৈ টকাৰ অভাৱ আমাৰ চৰকাৰৰ। গতিকে আমাৰ স্পষ্ট কথা, বান বিধ্বস্ত প্ৰতিটো অঞ্চলত প্ৰতিটো পৰিয়ালৰ ঘৰবোৰ নিৰ্মাণ কৰি দিয়ক। প্ৰতিটো পৰিয়ালে যাতে অনাগত সময়ত আৰ্থিকভাৱে সচ্ছল হ'ব পৰা কিবা পথ উলিয়াব পাৰে, উপাৰ্জনৰ পথ যাতে তেওঁলোকে পায় তাৰ ব্যৱস্থা কৰক। আৰু সেই কাৰণে প্ৰথম অৱস্থাত এককালীন সাহায্য হিচাপে 5 লাখ টকাকৈ দিয়ক। আনহাতে চৰকাৰী তথ্য মতে ৭৪,000 পশুধনৰ মৃত্যু হৈছে। গতিকে সেই সকলোবোৰ কথাও চিন্তা কৰক। হয়তো সেই সকলোবোৰৰ কথা অনাগত সময়ত SDRFৰ পৰা ভাবিব, তাৰ কাৰণে বহুত সময় যাব। তালিকা কৰা, হেন কৰা, তেন কৰা, অনুসন্ধান কৰা, এই কাৰবাৰবোৰ আছে। গতিকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সেই অঞ্চলৰ মানুহখিনিক অৰ্থনৈতিক সকাহ দিয়ক। 15,000 টকাৰে একো নহয়, একো হ'ব নোৱাৰে। কাৰণ 15,000 টকা আপোনালোকৰ পৰিয়ালৰ লাঞ্চত যায়, ডিনাৰত যায়। 15,000তকৈ অধিক টকা আপোনালোকৰ পত্নীবিলাকে, চবকে কোৱা নাই, এই মন্ত্ৰী চন্ত্ৰী যাতে বহুত ডাঙৰ ডাঙৰ মন্ত্ৰী খুব বেছি ষ্টাইল কৰে, মেকআপত যায়। গতিকে কথাবোৰ মন কৰিব প্ৰিয় দৰ্শক, সাধাৰণ মানুহৰ কাৰণে এওঁলোকে কি কৰি আছে, কিয় অৰ্থনৈতিকভাৱে এতিয়াও অসমখন সচ্ছল হ'ব পৰা নাই, এই কথাবোৰ এতিয়াৰ পৰাই কিন্তু চিন্তা কৰিব লাগিব। কাৰণ যিখন চৰকাৰে কোনো কামত নোহোৱা অৰুণোদয় আঁচনি কেৱল ভোটৰ স্বাৰ্থত 1,250 টকাকৈ বছৰত প্ৰায় 6,000 কোটি টকা ব্যয় কৰিব পাৰে, সেইখন চৰকাৰৰ অধীনত কেনেকে প্ৰতিগৰাকী লোক স্বাৱলম্বী হ'ব পাৰে, কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।